হেল্ল' এভৰিৱান, যোৱাটো মিনি ব্লগত দেখিছিলে আমি গুৱাহাটীলৈ গৈছিলোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ। আৰু অকল তালৈ বুলি যোৱা নাছিলোঁ, যিহেতু নতুনকৈ উদ্যান এখন বনাইছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰ সতী ৰাধিকা শান্তি উদ্যান বুলি, তালৈ বুলিও গৈছিলোঁ। আৰু গৈ থাকোঁতে লাচ্ছা পৰঠা খাই ল'লোঁ। আৰু এয়া স্মাৰক ক্ষেত্ৰত সোমাই পেলাই মই যিহেতু ভিডিঅ' আগতে দিছোঁ সেইখিনি এতিয়া নাই দিয়া, আৰু সোমাই পেলাই ভাত পানী খাই ল'লোঁ, কাৰণ বহুত টাইম হৈ গ'ল আৰু ভোকো লাগিছিলে। আৰু ইপিনে পাপাই মোলৈ ক্ষীৰ লৈ আহিছে আৰু ইপিনে মিঠা পান খাই পেলাই ইপিনে গ'লোঁ আমি। ইমান যেন মানুহ, বাপৰে! এই উদ্যানখনত ক'ততো মানে স্মাৰক ক্ষেত্ৰতো বহুত মানুহ, আৰু ইয়াতো বহুতেই মানুহ, মানে ক'ব নালাগে। আৰু বহুত ভালেও লাগিলে, বেয়া নাই লগা বাৰু। আৰু মানুহৰ কাৰণে অলপমান, কিন্তু এনেই ভালে লাগিল বাৰু। এইপিনে ইমান ধুনীয়া এটা ভিউ নহয়, কি ক'ম আৰু সেইকাৰণে মানুহ হৈছে আৰু ন, ইমান এটা ধুনীয়া ভিউ কাৰণে। আৰু এইপিনে দেখিছে নহয়, মোৰ হাজবেণ্ডে এয়া বজাই আছে, যিহেতু অলপমান জানেই, আৰু আব্বাই নাজানে দেই, এনেই আৰু বজাই আছে, মই অলপ ভিডিঅ'হে কৰি দিছোঁ। এইপিনে ল'ৰা ছোৱালীবিলাকৰ খেলনা আছে, আমাৰ জাৰিৰে অলপ খেলিলে তাতে অলপ টাইম, কাৰণ ইমান মানুহৰ মাজত এইবিলাক ইমান ৰাখাটো একদম কণ্ট্ৰল কৰিবই নোৱাৰি। ইমান মানুহ, বহুত মানুহ হৈ গ'লে অলপ অশান্তিয়ে হৈ যায় ন ল'ৰা ছোৱালীবিলাকৰ। ঠেলা হেঁচা কৰি ইটো বহে সিটো বহে, দুখ পায় বুলিও ভয় লাগে। আৰু ইমান এটা ভাল লাগিছে নহয় পৰিৱেশটো, সেইকাৰণে আপোনালোকক চব দেখুৱাই দিছোঁ। আৰু আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই। আৰু আপোনালোক কোন কোন গৈছে কমেণ্ট কৰিবচোন। আৰু আহি পেলাই ইপিনে গোমধান খাই ল'লোঁ। আৰু দেখিছেনে ইমান মৰম লাগিছে, এই চিনাৰীটো মোৰ ভাল লগাৰ কাৰণে ৰাখি থ'লোঁ দেই। আৰু এইপিনে আমাৰ মৰমৰ জুবিন দাৰ ঘৰত সোমাই গ'লোঁ। আৰু এইপিনে চাহ তাহ খাই লৈ ঘৰলৈ আহি আছোঁ। আৰু এইপিনে কিবা কিবি লৈ ল'লোঁ, গাড়ীত বহি বহি খাই গৈ আছোঁ। তেনেহ'লে আজিলৈ বাই বাই, গুড নাইট।